APSC পৰীক্ষাত উত্তীৰ্ণ হৈ মই ভবা নাছিলোঁ এইটো স্থান পাম বুলি। মই উঠি অহা প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে পৰীক্ষাটো তেওঁলোকে দিয়ক, আৰু বিশেষকৈ মই নিজে অসমীয়া মাধ্যমৰ ছোৱালী আছিলোঁ, গতিকে তেওঁলোকে যাতে ভয় নকৰে অসমীয়া মাধ্যমৰ বুলি, প্ৰিপেৰেশ্যনৰ দিগদাৰ হ'ব বুলি, কিন্তু তেওঁলোক ওলাই আহক আৰু পৰীক্ষাটো দিয়ক, মই এইটোৱে ক'ম। মই যিহেতু পাৰিছোঁ গতিকে তেওঁলোকেও পাৰিব। তেনেকৈ বিশেষ এনেকৈ হিচাপ বুলি ক'ব নোৱাৰিম, কিন্তু মই বিশ্বাস কৰোঁ কোৱালিটি হিচাপতহে মানে পঢ়িব লাগে। মই 6 পৰা 8 ঘণ্টা সময় এনেকৈ দৈনিক পঢ়িছিলোঁ, কিন্তু সপ্তাহত মই 2 এদিন ব্ৰেকো লৈছিলোঁ। এনেকুৱা নহয় যে সদায় পঢ়িছিলোঁ, কেতিয়াবা 2 এদিন মানে, কিন্তু মেইনলি মেটাৰ কৰে কনচিষ্টেণ্ট যদি হৈ থাকে, আৰু ধৈৰ্য লাগিব এই পৰীক্ষাটোত। প্ৰথমবাৰে হয়তো সফল নহ'বও পাৰে, কিন্তু ভাগি পৰিলে নহ'ব পৰীক্ষাটোত। যিহেতু এক ভিতৰুৱা অঞ্চল খনামুখ, আৰু এই খনামুখত এই ঠাইখনক লৈ যিহেতু ঠাইখন জানেই অনুন্নত বুলি কোৱা হয় খনামুখখনক, গতিকে মই বিচাৰোঁ যে মই এইটোৱে ক'ম যে মোৰ নেক্সট জেনেৰেশ্যনটো মোক দেখি ইনস্পায়াৰ্ড হওক, আৰু মোক দেখি ওলাই আহক, পৰীক্ষাটো দিয়ক, আৰু ঠাইখনৰ কাৰণে কিবা এটা কৰি থৈ যাওক, সমাজৰ কাৰণে, মানুহৰ কাৰণে কিবা এটা কৰি থৈ যাওক, মই এইটোৱে বিচাৰিম। মোৰ মা, মোৰ বা আৰু মোৰ বন্ধু বান্ধৱ সকলো, আৰু বিশেষকৈ মোৰ শিক্ষাগুৰুসকল, কটনৰে হওক, JBৰে হওক, দিল্লী ইউনিভাৰ্চিটিৰে হওক, গতিকে মই সকলোকে ইয়াৰ শ্ৰেয় দিব বিচাৰিম। মই সকলোৰে ওচৰতে ঋণী, আৰু মোৰ গাঁওখনৰ মানুহে ইমান আশা কৰিছিলে, ইমান বেছি আনন্দিত হৈছে, মই সকলোৰে ওচৰত সদায় ঋণী হৈ থাকিম। ঠিক আছে, থেংক ইউ।